যোনটো টপিক আজি আমি ডিছকাছ কৰিব লৈছোঁ এইটো হৈ গ'ল চেপ্টাৰ 11ৰ যোনটো নিউমেৰিকেল পাৰ্ট হয় অংক গণিত যোনকেইটা আছে অনুশীলনী বিশেষকৈ আৰু তাৰ দুটা অংক আছে যোনটা অংকৰ ভিতৰত যিকোনো এটা অংক সদায় আহে আৰু এই টপিকটো যোনটো বুজাৰ টপিক হয় সেইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়া এটা বস্তু আমি চাওঁ আজি যি প্ৰথমতে যে অংককেইটা কৰাৰ আগতে চকুৰ বিকাৰ তিনিটা আছিলে মায়'পিয়া। ইয়াত দেখা পাই আছোঁ ছবি তিনিটা ছবি ওপৰৰ তলত থকা মায়'পিয়া। তাৰপাছত আহি গ'ল আমাৰ ৰাইট ছাইডৰ ছবি তিনিটা হৈ গ'ল হাইপাৰ মেট্ৰপিয়াৰ ছবি, লেফ্ট ছাইডৰ ছবি তিনিটা হৈ গ'ল মায়'পিয়াৰ ছবি। মায়'পিয়া মানে কি হয়? মায়'পিয়া হৈ গ'ল এনেকুৱা এটা ৰোগ যিটো ৰোগত ভগা ব্যক্তি এজনৰ চকুৱে ওচৰত থকা বস্তু ঠিকেই দেখা পায় কিন্তু দূৰত থকা বস্তু দেখা নাপায়। আৰু মায়'পিয়া ৰোগটোৰ অন্য এটা নাম হৈ গ'ল নিকট দৃষ্টিগ্ৰস্ততা। আৰু নামটোৰ পৰা আমি কিবা এটা মনত ৰাখিব পাৰোঁ। মনত ৰাখিবি এই ৰোগৰ যোনটো নাম হয় তাৰ কাৰ্যটো সাধাৰণতে উল্টা হয়। যেনে নিকট দৃষ্টিগ্ৰস্ততা বুলি ক'লে সাধাৰণতে আমি কি ভাবিম? নিকট মানে ওচৰৰ, দৃষ্টিগ্ৰস্ততা মানে যোনটো বেয়া হৈ আছে। নিকট দৃষ্টিগ্ৰস্ততা মানে সাধাৰণতে মানুহে ভাবিব যে ওচৰৰ বস্তু দেখা বা নাপায়, দূৰৰ বস্তু দেখা পায়, কিন্তু এনেকুৱা নহয়। নিকট দৃষ্টিগ্ৰস্ততাত ভগা ব্যক্তি এজনে ওচৰৰ বস্তু দেখা ভালকৈ পায় কিন্তু দূৰৰ বস্তু থকা দেখা নাপায়। ঠিক আছে, তাৰ আগতে দুটামান বস্তু আমি জানি লওঁ যে যিকোনো এখন নৰ্মেল লেন্স যদি আমি আকৌ যেনে লেবৰেটৰীত যোনখন লেন্স আমি বিচাৰিলে পাম, যেনে এইখন এখন উত্তল লেন্স হয়। ঠিক আছে, এখন উত্তল লেন্স যদি আমি যিকোনো উত্তল লেন্সৰ কথা ভাবোঁ তেনে উত্তল লেন্সখনৰ কাৰণে এই লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় ফিক্স থাকে। ফ'কাছ দৈৰ্ঘ্য কিহৰে বুজায়? F4ৰে বুজায় ফ'কাছ দৈৰ্ঘ্য, হয়নে? অৰ্থাৎ যিকোনো লেন্সৰ বাকী চকুৰ লেন্সৰ বাহিৰে বাকী যিমানবিলাক লেন্স আছে সেই লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি থাকে? ফিক্স থাকে। লিখা থাকিব যদি 5 চেণ্টিমিটাৰ হয় 5 চেণ্টিমিটাৰ থাকিব। তাক কেতিয়াও আমি সাল সলনি ঘটাব নোৱাৰোঁ। কি সাল সলনি ঘটাব পাৰোঁ আমি? লক্ষ্যবস্তুৰ দূৰত্ব U আৰু প্ৰতিবিম্বৰ দূৰত্ব V সেই লেন্সৰ কাৰণে কেতিয়া আমি সাল সলনি ঘটাব পাৰোঁ। অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব আমি সলাই থাকিম লেন্সখনৰ সন্মুখত থকা, প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব সেইমতে সাল সলনি ঘটি থাকিব, কিন্তু কি সলাব নোৱাৰোঁ? ফ'কাছ দৈৰ্ঘ্যটো সাল সলনি ঘটাব নোৱাৰোঁ নৰ্মেল লেন্সৰ ক্ষেত্ৰত। কিন্তু মানুহৰ চকুৰ লেন্সৰ ক্ষেত্ৰত কি হয় যে চকুৰ লেন্সৰ ক্ষেত্ৰত আকৌ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব কেতিয়াও সাল সলনি ঘটাব নোৱাৰোঁ। কি সাল সলনি হৈ থাকিব? ফ'কাছ দৈৰ্ঘ্য। যেনে চকু এটাই যেতিয়া ইয়াত থকা বস্তু এটা চাব, ধৰি লওক কিবা এডাল গছ এইকণতে আছে আৰু তো মানুহজনে বহি পেলাই কি হৈছে চকুতে এইটো চাই আছে, গতিকে গছডালৰ পজিশ্যন কেতিয়াও চেঞ্জ নহয়। আনহাতে যেতিয়াই চকুৱে কিবা এটা বস্তু চাব সেই বস্তুটোৰ পৰা কি হ'ব? পোহৰ যাব, লেন্সত প্ৰতিসৰণ সংঘটিত হ'ব। এখন উত্তল লেন্স, চকুৰ লেন্সখন, আৰু প্ৰতিসৰণৰ পাছত ক'ত লগ লাগিব? ৰেটিনাত লগ লাগিব। আৰু পোহৰ ৰশ্মিয়ে য'ত লগ লাগে তাতে প্ৰতিবিম্ব গঠন হয়। এই ক্ষেত্ৰত চা ক'ত লগ লাগিছে? ৰেটিনাত লগ লাগিছে, গতিকে ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব। অৰ্থাৎ লেন্সখনৰ পৰা এইটোলৈকে দূৰত্ব, এই গছডাললৈকে দূৰত্ব, এইটো হৈ গ'ল লক্ষ্যবস্তুৰ দূৰত্ব। আকৌ এই লেন্সখনৰ পৰা য'ত কটাকটি কৰা বিন্দু প্ৰতিবিম্বৰ দূৰত্ব, এইটো হৈ গ'ল প্ৰতিবিম্বৰ দূৰত্ব। গতিকে চা চকুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব, ৰেটিনাৰ দূৰত্ব ফিক্স থাকিব, কেতিয়াও সলনি নহয়। চকুৰ লেন্সৰ পৰা ৰেটিনাৰ দূৰত্ব হৈ যাব প্ৰতিবিম্বৰ দূৰত্ব, যিটো কেতিয়াও সলনি নহয়। চকুৰ নিজৰ পজিশ্যনত থাকিব, ৰেটিনাও নিজৰ পজিশ্যনত থাকিব। অৰ্থাৎ ইয়াতেই প্ৰতিবিম্বটো সদায় গঠন হ'ব লাগিব। আনহাতে লক্ষ্যবস্তু যদি গছ এডাল চাই আছোঁ তেনে গছডালৰ কাটি পেলাই তই দূৰত্বটো নিব নোৱাৰোঁ, গছডালৰ নিজৰ পজিশ্যন চেঞ্জ নকৰে। অৰ্থাৎ মানুহৰ চকুৰ লেন্সৰ ক্ষেত্ৰত ইউ চেঞ্জ নহয়, লক্ষ্যবস্তু দূৰত্বও চেঞ্জ নহয়, ভিউ চেঞ্জ নহয়। সলনি কি হ'ব? ফ'কাছ দৈৰ্ঘ্য সাল সলনি ঘটিব। গতিকে এই যে ফ'কাছ দৈৰ্ঘ্য সাল সলনি ঘটি আছে চকুৰ লেন্সৰ, তাকেই কোৱা হয় চকুৰ লেন্সৰ উপযোজন ক্ষমতা। আৰু চকুৰ লেন্সৰ উপযোজন ক্ষমতাৰ বাবে কি হয়? চকুৱে ওচৰৰ বস্তু চাব পাৰিছে আৰু দূৰৰ বস্তু চাব পাৰিছে। যি নহওক, মাইপৰ ৰোগত কি হয়? নিকট দৃষ্টিগ্ৰস্ততা ৰোগত ভগা ব্যক্তি এজনে ওচৰৰ বস্তু ভালেই দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায়। যেনে এইটো 25 চেণ্টিমিটাৰ দূৰত্বত যদি এইটো নৰ্মেল চকু, আকৌ তাৰ লগত এটা বস্তু কি জড়িত হৈ আছিলে যে নিকট বিন্দু আৰু দূৰবিন্দু চকুৰ নিকট বিন্দু কি হয়? কোনো অসুবিধা নোপোৱাকৈ সুস্থ চকু এটাই যিমান ওচৰলৈকে দেখা পায় সেইটো আকৌ নিকট বিন্দু। আৰু সুস্থ ব্যক্তিৰ কাৰণে বা সুস্থ চকুৰ কাৰণে এই দূৰত্ব কিমান হয়? 25 চেণ্টিমিটাৰ। ঠিক আছেনে? এইখিনিতে ধৰি ল'লোঁ এইটো দূৰত্ব 25 চেণ্টিমিটাৰ। গতিকে সুস্থ মানুহে কি হ'ব? 25 চেণ্টিমিটাৰ বস্তু দেখা পাব। আনহাতে দূৰবিন্দু কি হয়? যে সুস্থ মানুহ এজনে কোনো অসুবিধা নোপোৱাকৈ বা সুস্থ চকুৱে কোনো অসুবিধা নোপোৱাকৈ মেক্সিমাম যিমান দূৰত্বলৈকে দেখা পাব সেইটো হৈ গ'ল দূৰবিন্দু। এইটো ধৰি লওক আৰু সুস্থ মানুহৰ কাৰণে দূৰত্ব কিমান? অসীম হয়, ইনফিনিটি। ঠিক আছেনে? এতিয়া চা নৰ্মেল চকুৱে কি হ'ব? যেতিয়া 25 চেণ্টিমিটাৰ চাব তেতিয়াও ৰেটিনাত কটাকটি কৰিব পোহৰ ৰশ্মি। আনহাতে যেতিয়া অসীমত থকা বস্তু, এইটো অসীমৰ দূৰত্ব বুলি ধৰি লওঁ, অসীমত থকা বস্তু বুলি ধৰি এইটো অসীমত থকা বস্তু চাব তেতিয়াও কি হ'ব? চকুৰ লেন্সখনে ৰেটিনাত গৈ পেলাই প্ৰতিবিম্ব গঠন কৰিব, অৰ্থাৎ পোহৰ ৰশ্মি গৈ পেলাই ৰেটিনাতেই কটাকটি কৰিব। ঠিক আছেনে? এইটো কিন্তু মাইপা ৰোগত যিটো মাইপা ৰোগত ভগা ব্যক্তিৰ চকু বুলি ধৰ, যোনটো ছেকেণ্ডৰ ছবি হয়, এইটো ছবি। এই ছবিটোত কি হৈছে যে মাইপা ৰোগত ভগা ব্যক্তি এজনে যেতিয়াই সেই একে দূৰত্বত থকা অসীমত থকা বুলি ধৰ, অসীমত থকা বস্তু এটা চাব, পোহৰ ৰশ্মি যাব কিন্তু লেন্সখনত প্ৰতিসৰণৰ পাছত ৰেটিনাত কটাকটি নকৰি পেলাই ৰেটিনাৰ কিছু সন্মুখতেই কটাকটি কৰিলে।
ঠিক আছেনে এই যে ৰেটিনাৰ ওচৰত কটাকটি কৰিলে ৰেটিনাৰ নিকটত কটাকটি কৰিলে যাৰ কাৰণে বেমাৰটোৰ নাম কি হৈছে নিকট দৃষ্টিগ্ৰস্ততা ঠিক আছেনে নিকট দৃষ্টিগ্ৰস্ততা এই কাৰণে পোৱা নাই যে সি ওচৰৰ বস্তু দেখা নাপায় বা দূৰৰ বস্তু দেখা পাই আছে নিকট দৃষ্টিগ্ৰস্ততাৰ নামটো এই কাৰণে পৰিছে যে এনে ৰোগত ভোগা ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু যেতিয়া দূৰৰ বস্তু চাব ৰেটিনাৰ কটাকটি নকৰি ৰেটিনাৰ ওচৰতেই কৰে সেইকাৰণে নিকট দৃষ্টিগ্ৰস্ততাৰ নামটো পৰিছে যি নহওক যেতিয়া এই অসীমত থকা বস্তুটো এবাৰ মায়োপিয়া ৰোগত ভোগা ব্যক্তিৰ চকু এটাই চাব দেখা পাম যে পোহৰ ৰশ্মি গৈ পেলাই লেন্সত প্ৰদূষণ হোৱাৰ পাছত ৰেটিনাৰ কটাকটি নকৰি ৰেটিনাৰ কিছু সন্মুখতে কটাকটি কৰিব ঠিক আছে নাই এইটো হ'ল মায়োপিয়া চকু মায়োপিক চকু এতিয়া ডক্টৰৰ ওচৰত যেতিয়া ব্যক্তিজনে নিজৰ প্ৰতিকাৰৰ কাৰণে যাব বিকাৰৰ ডক্টৰে কি হ'ব যে তেওঁ নিকট দৃষ্টিগ্ৰস্ততা হৈছে ওচৰৰ বস্তু দেখা পায় দূৰৰ বস্তু দেখা নাপায় ঠিক আছেনে এতিয়া যেতিয়া দূৰৰ বস্তু দেখা নোপোৱাৰ কথা আহিব ঠিক আছে দূৰৰ বস্তুবোৰ দেখা নাপায় এনেকুৱা নহয় যে বহুত দূৰলৈকে দেখা নাপাব যেনে এইটো হৈ গ'ল 25 সেণ্টিমিটাৰ দূৰত্ব এইটো 25 সেণ্টিমিটাৰ এই মানুহজনে 25 সেণ্টিমিটাৰলৈকে ঠিকেই দেখা পায় আৰু অলপ দেখা পাব পাৰে যেনে ধৰি লওঁ 90 মিটাৰলৈকে দেখা পায় 90 মিটাৰলৈকে দেখা পায় আৰু 90 মিটাৰৰ বিয়ণ্ড 90 মিটাৰৰ পাছৰ যিমান দূৰত্ব আছে এইবিলাক আৰু দেখা নাপায় এইখিনি দূৰত্ব দেখা নাপায় এতিয়া কোনোবাই ভাবিব পাৰে যে ইয়াৰ পৰা ইয়ালৈকে কি হ'ব যে লেন্সৰ পৰা 25 সেণ্টিমিটাৰলৈকে কি হ'ব লেন্সৰ পৰা 25 সেণ্টিমিটাৰলৈকে নৰ্মেল চকুৱেও দেখা নাপায় সুস্থ চকুৱেও দেখা নাপায় গতিকে তেওঁতো অৱশ্যে দেখা পোৱা নোপোৱাৰ কথা নাহে গতিকে যিকোনো অংক যেতিয়া আমি কৰিম মায়োপিক চকুৰ মনত ৰাখিম যে লেন্সখনৰ পৰা 25 সেণ্টিমিটাৰলৈকে দূৰত্বত কোনেও দেখা নাপায় মানে দেখা নাপায় কি দেখা পোৱাত অসুবিধা হৈ যায় আনহাতে 25 সেণ্টিমিটাৰৰ পৰা আৰম্ভ কৰি পেলাই বস্তুবিলাক নৰ্মেল চকুৱে দেখা পোৱা হয় অসীমলৈকে এতিয়া এই ব্যক্তিজনে কি হ'ব 25 সেণ্টিমিটাৰ দেখা পায় আৰু 25 সেণ্টিমিটাৰৰ পৰা 90 সেণ্টিমিটাৰলৈকে দেখা পায় কিন্তু 90 সেণ্টিমিটাৰৰ পৰা 90 মিটাৰৰ পৰা দূৰত্বলৈকে কি হয় দেখা আৰু নোপোৱা হৈ গ'ল সেইকাৰণে কি কৰিব এতিয়া যেতিয়াই ডক্টৰৰ ওচৰত যাব ডক্টৰে এনেকুৱা এখন লেন্স দিব যি লেন্সখনে কি কৰিব যে লেন্সখনে মনত ৰাখিবি ডক্টৰে যি লেন্স দিব লেন্সখনে চকুৰ ভিতৰত একো পৰিৱৰ্তন কৰিব নোৱাৰে চকুৰ ভিতৰত যি বেমাৰ তেনেকৈ আছে লেন্সখন যেনেকুৱা আছিলে তেনেকৈ আছে য'ত কটাকটি কৰিছিল তাতে কটাকটি কৰিব লাগিব যিহেতু চকু অপাৰেশ্যনটো কৰি চোৱা নাই তেওঁ জাষ্ট বাহিৰত এখন লেন্স ব্যৱহাৰ কৰি আছে গতিকে লেন্সখনৰ কাম কি হ'ব যোনখন লেন্স দিব যে মানুহজনে কি দেখা নাপায় অসীমত থকা বস্তু দেখা নাপায় হয়নে এইটো অসীমত কিবা এটা বস্তু আছে বুলি ধৰিলোঁ এইটো অসীমত থকা বস্তু এই অসীমত থকা বস্তুটো মানুহজনে দেখা নাপায় কিন্তু মানুহজনে কিমান সেণ্টিমিটাৰলৈকে দেখা পায় 90 সেণ্টিমিটাৰলৈকে দেখা পায় গতিকে এই লেন্সখনৰ কাম কি হ'ব যে অসীমত যদি কিবা এটা বস্তু থাকে এই লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে কি হ'ব এই লেন্সখনে অসীমত থকা বস্তুটোৰ প্ৰতিবিম্ব আনি পেলাই কিমান সেণ্টিমিটাৰ গঠন কৰাই দিব 90 সেণ্টিমিটাৰ 90 সেণ্টিমিটাৰ কিয় গঠন কৰাব যিটো 90 সেণ্টিমিটাৰলৈকে তেওঁ দেখা পায় মই আগতেই কৈছোঁ যে লেন্স এখন যেতিয়া ব্যৱহাৰ কৰিম আমি লেন্সখনে চকুৰ ভিতৰত একো পৰিৱৰ্তন কৰিব নোৱাৰে লেন্সখনে কি কৰিব সাধাৰণতে যোনখন লেন্স ব্যৱহাৰ কৰিব লেন্সখনে অসীমত থকা বস্তু এটা যিহেতু অসীমত থকা বস্তু এই ব্যক্তিজনে দেখা নাপায় আৰু সুস্থ মানুহে অসীমলৈকে দেখা পায় অসীমত যদি কিবা এটা লক্ষ্য বস্তু থওঁ আমি সেই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব তাত গঠন কৰাই দিব যলৈকে মানুহজনে দেখা পায় আমি এই ক্ষেত্ৰত কি ধৰি লৈছোঁ 90 সেণ্টিমিটাৰলৈকে মানুহজনে দেখা পায় বুলি ধৰিছোঁ তাৰপাছত দেখা নাপায় কেতিয়াবা আমি অংক কৰোঁতে দিয়া থাকিব যে মানুহজনৰ দূৰবিন্দু 80 সেণ্টিমিটাৰ অৰ্থাৎ কিছুমান অংক দিয়া থাকিব যে দূৰত্বটো 80 সেণ্টিমিটাৰ যদি 80 সেণ্টিমিটাৰ হয় তেতিয়াহ'লে অসীমত থকা বস্তু এটা প্ৰতিবিম্বকত গঠন কৰাই দিব 80 সেণ্টিমিটাৰ গঠন কৰাই দিব ঠিক আছে গতিকে অংকত এই বস্তুটো দিয়া থাকিব যেনে আমি অংক অলপ পাছত কৰিব গৈ আছোঁ তাতে আমি দেখা পাম আৰু অসীম বুলি কিয় ধৰিছোঁ যিহেতু সুস্থ মানুহে অসীমলৈকে দেখা পায় গতিকে লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে অসীমত থকা বস্তু এটাৰ প্ৰতিবিম্ব যিমান সেণ্টিমিটাৰলৈকে মানুহজনে দেখা পাই আছে তাত গঠন কৰাই দিব ঠিক আছেনে গতিকে এতিয়া ইয়াত চাই লেন্স কি ব্যৱহাৰ কৰা হয় মানে হেৰিয়াৰ কাৰণে প্ৰতিকাৰৰ কাৰণে যোনখন লেন্স ব্যৱহাৰ কৰা হয় এইখন হৈ গ'ল অৱতল লেন্স ঠিক আছে অৱতল লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে যেতিয়া সন্মুখত কটাকটি কৰিছিল এতিয়া গৈ পেলাই ক'ত কটাকটি কৰিব পোহৰ ৰশ্মিবিলাকে ৰেটিনাত গৈ পেলাই কটাকটি কৰিব লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে আৰু এটা বস্তু চবতছে মনত ৰাখিম অংক কৰিবৰ কাৰণে মায়োপিয়াৰ ক্ষেত্ৰত লেন্সখনে কি কৰিলে অৱতল লেন্সখনে অসীমত থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব আনি পেলাই 90 সেণ্টিমিটাৰ গঠন কৰি পেলাই দেখুৱালে অৰ্থাৎ এই ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব ইউ ইজুকেল টু কিমান হৈ যাব মাইনাছ ইনফিনিটি লক্ষ্য বস্তুৰ দূৰত্ব হৈ যাব মাইনাছ ইনফিনিটি কিহৰ কাৰণে মাইনাছ ইনফিনিটি হ'ব প্ৰথম কথাটো চাওক লক্ষ্য বস্তুটো কি হয় অসীম হয় ঠিক আছেনে অসীমত থকা লক্ষ্য বস্তু এটা চাই আছিলে তেওঁ অসীমত থকা লক্ষ্য বস্তুৰ কাৰণে লক্ষ্য বস্তুৰ দূৰত্ব কিমান হৈ যাব অসীম ইনফিনিটি আৰু মাইনাছ চিম্বলটো কিয় আহিব যিহেতু লেন্সৰ সন্মুখত থকা সববিলাক দূৰত্ব মাইনাছত ধৰোঁ আমি গতিকে কি আহি যাব ইউ ইজুকেল টু কি হৈ যাব মাইনাছ ইনফিনিটি ঠিক আছে লেন্সৰ সন্মুখত আছিলে আনহাতে সেই লেন্সৰ সন্মুখত অসীমত থকা লক্ষ্য বস্তুটো প্ৰতিবিম্ব ক'ত গঠন কৰি দিলে 90 সেণ্টিমিটাৰ গঠন কৰি দিলে গতিকে
ভি ইজুকেল টু এইটো ইউ হয়, ভি ইজুকেল টু কিমান হৈ যাব, ভি ইজুকেল টু 90 সেণ্টিমিটাৰ হৈ যাব, অৰ্থাৎ প্ৰতিবিম্ব দূৰত্ব কিমান হ'ব 90 সেণ্টিমিটাৰ। কিহৰ কাৰণে, যে লেন্সখনে প্ৰতিবিম্বটো অসীমত থকা লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব ক'ত গঠন কৰি দিলে 90 সেণ্টিমিটাৰ গঠন কৰি দিলে, যিহেতু 90 সেণ্টিমিটাৰলৈকে মানুহজনে দেখা পায়, ঠিক আছে। 90 সেণ্টিমিটাৰ এইখিনিতো দেখা পায়, এইখিনিতো দেখা পায়, 90 সেণ্টিমিটাৰলৈকে দেখা পায়। কোনোবাই সুধিব পাৰে যে 25 সেণ্টিমিটাৰত কিয় গঠন কৰি নিদিলে, 25 সেণ্টিমিটাৰলৈকেও যিহেতু দেখা পাই আছে, কিন্তু 25 সেণ্টিমিটাৰ গঠন কৰাৰ দৰকাৰ নাই, যিহেতু ওচৰতে কাম হৈ আছে, 90 সেণ্টিমিটাৰ গঠন কৰিলেও হৈ যায়। গতিকে প্ৰতিবিম্বটো আনি ক'ত গঠন কৰাই দিব, 90 সেণ্টিমিটাৰ গঠন কৰাই দিব। গতিকে ভি ইকুৱেল কিমান হ'ব 90। কিন্তু যেতিয়া আকৌ চাম যে লেন্সখনৰ সন্মুখত আছে নে পিছফালে আছে, লেন্সৰ সন্মুখত আছে প্ৰতিবিম্বটো, এই যোনখন লেন্স ব্যৱহাৰ কৰিলে লেন্সখনৰ কাৰণে কি হৈছে, লক্ষ্য বস্তুটো সন্মুখত আছিলে অসীমত, আনহাতে যোনটো প্ৰতিবিম্ব গঠন কৰিলে প্ৰতিবিম্বটো কিমান সেণ্টিমিটাৰ গঠন কৰি দিলে, লেন্সখনে 90 সেণ্টিমিটাৰ গঠন কৰি দিলে। কিহৰ কাৰণে গঠন কৰিলে, 90 সেণ্টিমিটাৰলৈকে বস্তুটো দেখা পায়। গতিকে ভি ইকুৱেল কিমান হৈ যাব 90 সেণ্টিমিটাৰ হ'ব, কিন্তু চিম্বলটো কি আহিব, মাইনাছ আহি যাব, যিহেতু লেন্সৰ সন্মুখত লক্ষ্য বস্তু আছে অসীমত, মাইনাছ আহি গ'ল, মাইনাছ ইনফিনিটি ইউ ইকুৱেল টু, আৰু প্ৰতিবিম্ব গঠন কৰি দিছে 90 সেণ্টিমিটাৰ, যিহেতু মানুহজনে 90 সেণ্টিমিটাৰলৈকে দেখা পায়। গতিকে ভি ইকুৱেল কি হৈ যাব, -90 হৈ যাব, যিহেতু প্ৰতিবিম্বটো লেন্সৰ কি আছে সন্মুখতেই আছে, ঠিক আছে। এইটো আছিলে মায়োপিয়াৰ ক্ষেত্ৰত। এতিয়া যেতিয়া হাইপাৰমেট্ৰপিয়াৰ কথা আমি ক'ম, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা, আকৌ সেই বেমাৰত কি হয়, দূৰদৃষ্টিগ্ৰস্ততা, নামটোৰ সদায় ওলোটা হয়। দূৰদৃষ্টিগ্ৰস্ততা হ'ব লাগিছিল দূৰৰ বস্তু দেখা নাপায়, ওচৰৰ বস্তু দেখা পায়, কিন্তু দূৰদৃষ্টিগ্ৰস্ততাত কি হয়, ওচৰৰ বস্তুখিনিতে দেখা নাপায়, কিন্তু দূৰৰ বস্তু ভালকৈ দেখা পায়। ইয়াৰ ওলোটা, অৰ্থাৎ দূৰৰ বস্তু ভালকৈ দেখা পাব, ওচৰৰ বস্তু দেখা নাপায়। এইটো নৰ্মেল চকু হয়। ধৰি লওক এইবাৰ আকৌ ইয়াত কি হৈছে, নৰ্মেল চকু যদিও দিছে, এইটো ওচৰৰ বিন্দুকে দিছে, অৰ্থাৎ নৰ্মেল চকুৱে কি কৰিছে, ওচৰত থকা বস্তু এটা চাই আছে। ওচৰ মানে এইটো 25 সেণ্টিমিটাৰ ধৰ, ঠিক আছে, 25 সেণ্টিমিটাৰ বা 30 সেণ্টিমিটাৰ ধৰ এই দূৰত্বটো, অৰ্থাৎ নৰ্মেল চকুৱে ওচৰত থকা বস্তু এটা চাই আছে। যেতিয়া ওচৰত থকা নৰ্মেল চকুৱে চাই আছে বস্তু এটা, তেতিয়াহ'লে কি হ'ব, লেন্সৰ প্ৰতিখন ঘটাব, ৰেটিনাৰ কটাকটি কৰিব, গতিকে ওচৰৰ বস্তুটো দেখা পাব। কিন্তু যেতিয়া হাইপাৰমেট্ৰপিয়া ৰোগত ভগা ব্যক্তি এজনে ওচৰত থকা বস্তু এটা চাব, এইটো ওচৰত আছে বুলি ধৰিবি, ঠিক আছে নাই। মায়োপিয়াৰ কাৰণে এই দূৰত্বটো দূৰত বুলি ধৰিছোঁ অসীমত, আৰু হাইপাৰমেট্ৰপিয়াৰ কাৰণে এইটো ওচৰত বিন্দু বুলি ধৰিছোঁ। যেতিয়া ওচৰত থকা বস্তু এটা চাব, দূৰত থকা বস্তু চালে হাইপাৰমেট্ৰপিয়া ভালকৈ দেখা পাই আছে, কিন্তু ওচৰত থকা বস্তু এটা যদি চাই, ধৰি লওক 25 সেণ্টিমিটাৰ বা 30 সেণ্টিমিটাৰ, তেতিয়া কি হ'ব, লেন্সখনে কটাকটি কৰাৰ পাছত পোহৰ ৰশ্মিবিলাক ক'লৈ যাব, লেন্সৰ দূৰলৈ গুচি যাব। সেইকাৰণে বেমাৰটোৰ নাম কি দিছে, দূৰদৃষ্টিগ্ৰস্ততা, অৰ্থাৎ ৰেটিনাত কটাকটি নকৰি পেলাই ৰেটিনাৰ দূৰত কটাকটি কৰিছে, সেইকাৰণে বেমাৰটোৰ নাম কি, দূৰদৃষ্টিগ্ৰস্ততা, ঠিক আছে নাই। গতিকে দূৰত থকা বস্তু, ওচৰত থকা বস্তু এটা প্ৰতিবিম্ব ৰেটিনাত কটাকটি নকৰি দূৰত গঠন কৰিলে। এতিয়া কথাটো হৈ গ'ল যে এই ক্ষেত্ৰত যেতিয়া ডক্টৰৰ ওচৰলৈ যাব, লেন্সখন ব্যৱহাৰ কৰিব, ডক্টৰে যোনখন লেন্স দিব এখন উত্তল লেন্স, আৰু লেন্সখনৰ কাম কি হ'ব, যিহেতু ওচৰত থকা বস্তু দেখা নাপায়, দূৰত থকা বস্তু দেখা পায়, গতিকে লেন্সখনে কি কৰিব, ওচৰত থকা ধৰি লওক 30 সেণ্টিমিটাৰলৈকে দেখা নাপায়, কিন্তু দূৰৰ বস্তু দেখা পায়, গতিকে যিমান দূৰলৈকে দেখা পায় তাত গৈ পেলাই প্ৰতিবিম্বটো গঠন কৰি দিব, ঠিক আছে নাই। ধৰি লওক মানুহজনে ইয়াতে এইটো হৈ গ'ল 40 সেণ্টিমিটাৰ দূৰত্ব, অৰ্থাৎ 40 সেণ্টিমিটাৰ দূৰত্বত থকা বস্তু এটা দেখা পায়, কিন্তু সুস্থ মানুহে কি হয় 25 সেণ্টিমিটাৰ দেখা পায়, মানে এই 25 সেণ্টিমিটাৰত থকা বস্তু দেখা নাপায়। 40 সেণ্টিমিটাৰৰ পৰা ধৰি লওক ভালকৈ দেখা পায়, বা 80 সেণ্টিমিটাৰৰ পৰা দেখা পায়, কিন্তু 40 সেণ্টিমিটাৰৰ পৰা দেখা নাপায়। গতিকে লেন্সখনৰ কাম কি হ'ব, যে এই 25 সেণ্টিমিটাৰ থকা বস্তু এটা যিটো সি দেখা নাপায়, সুস্থ মানুহে দেখা পায়, লেন্সখনে কি কৰিব, 25 সেণ্টিমিটাৰ থকা বস্তু এটা, লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব 40 সেণ্টিমিটাৰ গঠন কৰি পেলাই দেখাব। মই কি ক'লোঁ, ওচৰৰ বস্তু দেখা নাপায়, দূৰৰ বস্তু দেখা পায়, হয়তো 100 মিটাৰ থকা বস্তুটো দেখা পাব, বা 100 সেণ্টিমিটাৰ থকা বস্তুটো দেখা পায়, 100 সেণ্টিমিটাৰ থকা, কিন্তু 25 সেণ্টিমিটাৰ থকা বস্তুটো দেখা নাপায়। গতিকে যোনখন লেন্স ব্যৱহাৰ কৰিব, লেন্সখনৰ কাম কি হ'ব, যে যোনটো বস্তু দেখা নাপায়, 25 সেণ্টিমিটাৰ থকা বস্তু দেখা নাপায়, গতিকে লেন্সখনে কি কৰিব, 25 সেণ্টিমিটাৰ থকা লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব এনেকুৱা এটা জেগাত গঠন কৰি দিব য'ত সি দেখা পায়, আৰু এই ক্ষেত্ৰত ক'লৈকে দেখা পায়, সি 100 সেণ্টিমিটাৰলৈকে দেখা পায়। গতিকে হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব 25 সেণ্টিমিটাৰ, গতিকে ইয়াৰ প্ৰতিবিম্ব গঠন কৰি দেখাব কিমান সেণ্টিমিটাৰ, 100 সেণ্টিমিটাৰত, ঠিক আছে। এইটো হ'ল ছবি দুটাৰ ব্যাখ্যা। ছবি দুটাই কি কৰিছে, এইদৰেই কাৰ্য কৰি আহিছে। এতিয়া যোন দুটা কনচেপ্ট আমি বুজিলোঁ মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত, বা নিকট দৃষ্টিগ্ৰস্ততা, দূৰদৃষ্টিগ্ৰস্ততাৰ ক্ষেত্ৰত, সেই দুটা কনচেপ্ট ব্যৱহাৰ কৰি পেলাই দুটা অংক কৰিব লাগে। সেইটো হ'ল 6 আৰু 7 নম্বৰ অংকটো। 6 নম্বৰ অংকটোতে কি দিয়া আছে, যে নিকট দৃষ্টিগ্ৰস্ততাৰ মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেণ্টিমিটাৰ, ঠিক আছেনে। দূৰবিন্দু কিমান বুলি দিছে, নিকট দৃষ্টিগ্ৰস্তত ভগা ব্যক্তিজনৰ 80 সেণ্টিমিটাৰ, অৰ্থাৎ সুস্থ মানুহে অসীমলৈকে দেখা পায়, সুস্থ মানুহৰ দূৰবিন্দু কিমান হয়, অসীম হয়, কিন্তু এই মানুহজনৰ দূৰবিন্দু কিমান হয়, 80 সেণ্টিমিটাৰ হয়। মনত ৰাখিম যে সি 80 সেণ্টিমিটাৰলৈকে দেখা পায়,
আৰু 80 সেন্টিমিটাৰ দূৰৰ বস্তুবিলাক আৰু দেখা নাপায় গতিকে এই বিকাৰৰ সংশোধনীৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা কিমান লেন্সৰ প্ৰকৃতি বুলি ক'লে মনত ৰাখিম ই অৱতল নে উত্তল সুধিছে ঠিক আছে নে আৰু ক্ষমতা বুলি ক'লে কি হয় ক্ষমতা p ফৰ্মুলা কি হয় p 1/f ঠিক আছে নাই গাণিতিক প্ৰকাশ ৰাশিটো কি হয় ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক কি বুলি কোৱা হয় লেন্সৰ ক্ষমতা বুলি কোৱা হয় যেতিয়া আমাৰ গাণিতিক প্ৰকাশ ৰাশি সুধিব তেতিয়া হলে 1/, লিখিব পাৰি নৰমালি লেন্সৰ ক্ষমতাৰ সংজ্ঞা কি হয় যে লেন্স এখনত পৰা পোহৰ ৰশ্মিক লেন্সখনে অভিসাৰী বা অপসাৰী কৰিব পৰা ক্ষমতাক লেন্সখনৰ ফোকাস লেন্সখনৰ ক্ষমতা বলা হয় ঠিক আছে গতিকে 6 নম্বৰ অংকটো কৰিব গৈ আছো নিকট দৃষ্টিগোচৰতাৰ অংক হয় গতিকে মানুহজনৰ 80 সেন্টিমিটাৰলৈকে দেখা পায় 80 সেন্টিমিটাৰ দূৰত্বৰ বস্তুবোৰ দেখা আৰু নাপায় সেইকাৰণে তেওঁ বেমাৰটো হৈছে যেহেতু সুস্থ মানুহ 80 সেন্টিমিটাৰ বিয়ন 80 সেন্টিমিটাৰ দেখা পায় অৰ্থাৎ 80 সেন্টিমিটাৰ দূৰলৈকে দেখা পায় এই মানুহজনে কিন্তু নাপায় কৈছে যে প্ৰয়োজনীয় হোৱা লেন্সৰ প্ৰকৃতি আৰু হেৰি কিমান হয় গতিকে মনত ৰাখিম মানুহজনৰ সেই ছবিটোৰ ক্ষেত্ৰত যে এটো যদি মানুহৰ চকুৰ লেন্স হয় চকুৰ মনি হয় চকুৰ লেন্স হয় তেতিয়ালে কি হ'ব এটো হৈ গল 25 সেন্টিমিটাৰ বুলি ধৰ 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰলৈকে মানুহ 25 সেন্টিমিটাৰৰ পৰা মানুহজনে দেখা পোৱা আৰম্ভ কৰিব 25 সেন্টিমিটাৰৰ পৰা ধৰিলে এটো হৈ গল 80 সেন্টিমিটাৰ অৰ্থাৎ মানুহজনে ইয়ালৈকে দেখা পালে 80 সেন্টিমিটাৰলৈকে কিন্তু এখিনি আৰু দেখা নাপায় ঠিক আছে নাই এটা 0 পৰা লেন্সখনৰ পৰা 25 সেন্টিমিটাৰলৈকে তো সুস্থ মানুহেও দেখা নাপায় এখিনি আমি চাবই নালাগে এখিনি কোনেও ভালকে দেখা নাপায় 25 সেন্টিমিটাৰলৈকে 25 সেন্টিমিটাৰলৈকে দেখা পায় নিকট দৃষ্টিগোচৰতা ওচৰৰ বস্তু ভালকে দেখা পায় দূৰৰ বস্তু দেখা নাপায় কিন্তু দূৰৰ কিমানলৈকে দেখা পায় কিন্তু 80 সেন্টিমিটাৰলৈকে কিন্তু দেখা পায় 80 পৰা বিয়ন তেওঁ দেখা নাপায় গতিকে এই অংকটো আমাক কৰিব দিছে মায়োপিয়াৰ অংক ঠিক আছে নাই গতিকে অংকটো চাই লওক কেনে কৰিব লাগে আমি এটো গল কোৱেশ্চন নাম্বাৰ 6 ঠিক আছে নে এটা এই অংকটোৰ কাৰণে যদি আমি ডায়াগ্ৰাম এটা বনাবলৈ যাওঁ ডায়াগ্ৰামটো কেনেকুৱা হ'ব সব 25 সেন্টিমিটাৰ নরমাল চকু 25 সেন্টিমিটাৰ এটো 25 সেন্টিমিটাৰলৈকে 25 সেন্টিমিটাৰটো দেখা পায় নিকট বিন্দু দেখা পায় 30 দেখা পায় 50 দেখা পায় কিন্তু 80 সেন্টিমিটাৰলৈকে তেওঁ দেখা পায় আৰু 80 পৰা বিয়ন্ড এখিনি আৰু দেখা নাপায় ঠিক আছে নাই অৰ্থাৎ এতিয়া সাধাৰণতে কি হয় ডক্টৰৰ ওচৰত যদি যাব ডক্টৰে বিচাৰিব যে মানুহজন সুস্থ হৈ যাওক আৰু সুস্থ মানুহে কি হয় অসীমলৈকে বস্তু দেখা পায় গতিকে ডক্টৰে যোনখন অৱতল লেন্স ব্যৱহাৰ কৰিব লেন্সখনৰ কাম কি হ'ব লাগিব যে সুস্থ মানুহৰ নিচিনাকৈ যাতে দেখা পোৱা হৈ যাওক অৰ্থাৎ অসীমত যদি কিবা এটা লক্ষ্য বস্তু থাকে লক্ষ্য বস্তু কি হৈ বুজাও আমি ইউৰে বুজাও অসীমত আছে কাৰণে ইনফিনিটি মাইনাস কিয় আহিব যেটো মাইনাস সিম্বল এই কাৰণে আহিব যে লেন্সৰ সমুখত থাকে যি নহওক অসীমত যদি কিবা এটা লক্ষ্য বস্তু থাকে এই লক্ষ্য বস্তুৰ প্ৰতিবিম্ব লেন্সখনে কিমান সেন্টিমিটাৰ গঠন কৰাই দিব 80 সেন্টিমিটাৰ গঠন কৰাই দিব অৰ্থাৎ জলকে মানুহজনে দেখা পায় জলকে মানুহজনে দেখা পায় আছে অৰ্থাৎ মই লাইনটো কোৱাৰ লগে লগে আমি বস্তুবিলাক বুজি পাই যাম যে অসীমত থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব কোড গঠন কৰাই দিব প্ৰতিবিম্ব 80 সেন্টিমিটাৰ গঠন কৰাই দিব গতিকে এই যে অংকটো কৰিলৈ মায়োপিয়াৰ অংকৰ কাৰণে ট্ৰিক্সটো মই কি কৈছো যে মায়োপিয়াৰ অংকৰ কাৰণে বা নিকট দৃষ্টিগোচৰতাৰ অংকৰ কাৰণে ইউটো সদায় কি হয় মাইনাস ইনফিনিটি হয় ইউটো সদায় আমি কি ধৰিলো মাইনাস ইনফিনিটি ধৰিম আৰু ভিটো কি ধৰিম ভিটো যিটো দূৰবিন্দু দিয়া থাকে এই অংকটো দূৰবিন্দু কিমান দিয়া আছে 80 সেন্টিমিটাৰ গতিকে ভি জগল কিমান হৈ যাব 80 হৈ যাব দুইটাৰ আগতে মাইনাস সিম্বল আহিব কিহৰ কাৰণে দুইটা লেন্সৰ সন্মুখত আছে ঠিক আছে নে অসীমত থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব কোড গঠন কৰাই দিব 80 সেন্টিমিটাৰ গঠন কৰাই দিব অৰ্থাৎ তেওঁ যেতিয়া এই মানুহজনে যেতিয়া অসীমত থকা বস্তু এটা চাব সেই বস্তুটোৰ প্ৰতিবিম্বটো আহি পেলাই কোড গঠন হৈ যাব 80 সেন্টিমিটাৰ গঠন হৈ যাব গতিকে ইউ ইজ ইকুৱেল টু ইনফিনিটি যোনটো মানুহৰ চকুৱে চাই আছে মাইনাস আহিব আৰু ভি ইজ ইকুৱেল টু কি হ'ব মাইনাস 80 সেন্টিমিটাৰ গতিকে আমি জানো যে উলিয়াব লাগে ক্ষমতা আৰু ক্ষমতা উলিয়াবৰ কাৰণে প্ৰথমতে আমি ফোকাস দৈৰ্ঘ্য উলিয়াব লাগিব গতিকে ফৰ্মুলা কি হয় 1/v - 1/u = 1/f ভ্যালু বহুৱালো তেনেকৈ পেলাই 1/v ভ্যালু -80 আৰু এটো হৈ গল -1/- ইনফিনিটি এটা মাইনাসে প্লাস হৈ যাব মনত ৰাখিম 1/* মানে হৈ গল 0 1/*, 1/- তো এনেকৈ আছে এটো ভ্যালু কিমান হৈ যাব 0 হৈ যাব 1/- 0 হৈ গল থাকিলে কি -1/80 = 1/f দুইফালে উল্টাই দিলো f = -80 সেন্টিমিটাৰ কিন্তু ক্ষমতা হৈ গল যে ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক ক্ষমতা বুলি কোৱা হয় যদিও মনত ৰাখিম যে ফোকাস দৈৰ্ঘ্যটো সদায় কিহত থাকিব লাগিব মিটাৰত থাকিব লাগিব ক্ষমতাৰ একক কি আছিল ডায়োপ্টাৰ বহুতবাৰ পৰীক্ষাত আহে যে এক ডায়োপ্টাৰৰ সংজ্ঞা দিয়া ডায়োপ্টাৰ কি হয় যে 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ যদি ফোকাস দৈৰ্ঘ্য 1 মিটাৰ হয় 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতাক কোৱা হয় 1 ডায়োপ্টাৰ অৰ্থাৎ ফোকাস দৈৰ্ঘ্যটো কিহত থাকিব লাগিব সদায় মিটাৰত থাকিব লাগিব ইয়াত কিহত আছে সেন্টিমিটাৰ গতে মিটাৰলৈ লৈ গলো -0.8 মিটাৰ হৈ গল গতে p = 1/f f ৰ জায়গাত আমি -0.8 মিটাৰ বহাই দিলো ডিভাইড কৰিলে কিমান পালো -1.25 ডায়োপ্টাৰ এটো হৈ গল অবতল লেন্সখনৰ ক্ষমতা যেহেতু মাইনাসত লাইছে গতিকে লেন্সখন কি হৈ যাব অবতল হৈ যাব যি নহওক গতিকে আমি শৰ্ট ট্ৰিকত কি মনত ৰাখিম
বুজাব গ'লে এইটো যে অসীমত থকা লক্ষ্য বস্তুৰ প্ৰতিবিম্ব 80 সেণ্টিমিটাৰ গঠন কৰি দিছে, হয় নহয়? কিন্তু আমি অংকটো কৰিব যাওঁতে পৰীক্ষাত যদি বেলেগো আহে তেতিয়া আমি এটা বস্তু মনত ৰাখিম যে ইউৰ ভেলুটো মায়োপিয়াৰ কাৰণে সদায় -ইনফিনিটি ধৰিম, আৰু সাধাৰণতে এই দুটা অংকৰ ভিতৰতে যিকোনো এটা আহে। আৰু ভি ভেলুটো দিয়া থাকিব, ভি ভেলুটো কি ধৰিম, ভি ভেলুটো যোনটো দূৰবিন্দু দিয়া আছে সেইটোৱে তাৰ ভিৰ ভেলু হৈ যাব। গতিকে এই ক্ষেত্ৰত অংকটো কিমান যাব, -1.25 ডায়োপ্টাৰ। আমি অংকটো উত্তৰটো আমি এইটো হৈ গ'ল 6 নম্বৰ অংকটো চলিউশ্যন। 6 নম্বৰ অংকটো চলিউশ্যন পালোঁ, কি পালোঁগৈ যে -1.25 ডায়োপ্টাৰ। ঠিক আছে, এবাৰ এটা কুৱেশ্যন আছে আমাৰ 7 নম্বৰ। 7 নম্বৰটো কি হৈছে, দূৰৰ দৃষ্টিগোচৰ। এটা নিকট দৃষ্টিগোচৰতা অংক আমি পালোঁ, এবাৰ দূৰৰ দৃষ্টিগোচৰতা কৈছে যে দূৰৰ দৃষ্টিগোচৰতাৰ সংশোধনী দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। 3টা ছবি আছিলে দূৰৰ দৃষ্টিগোচৰ, এইটো যদি 1 নম্বৰ আহে লাষ্টৰ ছবিটো আঁকিলে হৈ গ'ল। দূৰৰ দৃষ্টিগোচৰ চকু এটাৰ বাবে নিকট বিন্দু কিমান হৈছে, 1 মিটাৰ। ঠিক আছে নে? দূৰৰ দৃষ্টিগোচৰতা কি হয়, দূৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু ওচৰৰ বস্তু ভালকৈ দেখা নাপায়। সুস্থ মানুহজনে কি হয়, 25 সেণ্টিমিটাৰলৈকে দেখা পায়, হয়নে? এই মানুহজনে কিন্তু কিমান মিটাৰৰ পৰা দেখা পোৱা আৰম্ভ কৰিব, 100 মিটাৰৰ পৰা। অৰ্থাৎ মানুহ এজনে, সুস্থ মানুহ এজনে যেতিয়া বস্তু এটা চাব, সুস্থ চকু এটাই যেতিয়া বস্তু এটা চাব, তেতিয়া কি হ'ব, এইটো ধৰি লওক 25 সেণ্টিমিটাৰ হয়, 25, এইখিনিৰ পৰা দেখা নাপায়। এই মানুহজনে ক'ৰ পৰা দেখা নাপায়, 1 মিটাৰ বা 100 সেণ্টিমিটাৰৰ পৰা দেখা নোপোৱা ষ্টাৰ্ট হৈ গ'ল। অৰ্থাৎ এই বেমাৰত ভোগা ব্যক্তি এজনৰ, মনত ৰাখিবি, দূৰৰ দৃষ্টিগোচৰতা ৰোগত ভোগা ব্যক্তি এজনৰ সদায় নিকট বিন্দুটো দূৰলৈ আঁতৰি যায়। সুস্থ মানুহৰ নিকট বিন্দু 25 সেণ্টিমিটাৰ, 25 সেণ্টিমিটাৰৰ পৰা এইখিনি দেখা নাপায় সুস্থ মানুহে। এই ৰোগত ভোগা ব্যক্তিয়ে কিমান সেণ্টিমিটাৰৰ পৰা দেখা নাপায়, 100, ইয়াত দিয়া আছে যে আমাক 1 মিটাৰৰ পৰা দেখা নাপায়, অৰ্থাৎ 100 সেণ্টিমিটাৰৰ পৰা দেখা নাপায়। অৰ্থাৎ এই সুস্থ মানুহে এইখিনিলৈকে দেখা নাপায়, এইখিনি বস্তু ইয়াৰ পৰাই দেখা নাপায়। অৰ্থাৎ নিকট বিন্দুটো ক'লৈ আঁতৰি গ'ল, দূৰলৈ আঁতৰি গ'ল, 100 সেণ্টিমিটাৰ বা 100 মিটাৰলৈ। 100, ইয়াত দিয়া আছে এইটো মতে 1 মিটাৰ মানে 100 সেণ্টিমিটাৰলৈকে আঁতৰি গ'ল। 100 অসীমত থকা বস্তু ঠিকে দেখা পাই আছে, অসীমত যদি কিবা এটা থৈ দিওঁ ই ঠিকে দেখা পাব। কিন্তু 100 সেণ্টিমিটাৰত থকা বা 100 সেণ্টিমিটাৰলৈকে দেখা পাই আছে, 100 সেণ্টিমিটাৰ 99 সেণ্টিমিটাৰ যদি থওঁ তেতিয়াহ'লে কিন্তু লেন্সখনে কি হ'ব, ধোঁৱা কোৱা দেখা পাব। যি নহওক, এই মানুহজনৰ নিকট বিন্দু দূৰলৈ আঁতৰি গ'ল, 100 সেণ্টিমিটাৰ দূৰলৈ আঁতৰি গ'ল। এতিয়া ইয়াৰ কৈছে যে ইয়াৰ কাৰণে লেন্সৰ ক্ষমতা কিমান হ'ব। ধৰি লৈছে যে কি, স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু কিমান, 25 সেণ্টিমিটাৰ। এইটো আমি আগতেও জানো যে সুস্থ মানুহৰ কাৰণে নিকট বিন্দুটো সদায় 25 সেণ্টিমিটাৰ। সুস্থ মানুহে 25 সেণ্টিমিটাৰৰ পৰা ওচৰৰ বস্তু দেখা নাপায়। এই ব্যক্তিজনে কি হ'ব, 100 সেণ্টিমিটাৰৰ পৰা ওচৰৰ বস্তু দেখা নোপোৱা ষ্টাৰ্ট হৈ গ'ল। অৰ্থাৎ এই মানুহজনে কিবা এটা বস্তু পঢ়িব হ'লে 100 সেণ্টিমিটাৰ বা তাতকৈ অলপমান দূৰত থ'লেহে বস্তুটো পঢ়িব পাৰিব। আমি 25 সেণ্টিমিটাৰ থ'লেও পঢ়িব পাৰিম, এই মানুহজনে 100 সেণ্টিমিটাৰ থ'ব লাগিব পঢ়িবৰ কাৰণে, তাৰ ওচৰলৈ আহিলে দেখা নাপায়। গতিকে অংকটোৰ কাৰণে চাওঁ, চলিউশ্যনটো কি হ'ব, কুৱেশ্যন নম্বৰ 7ৰ কাৰণে। কুৱেশ্যন নম্বৰ 7 এইটো। এতিয়া এই অংকটোৰ কাৰণে যদি ছবিটো আঁকিব যাওঁ, চা ছবিটো কেনেকুৱা হ'ব, 25 সেণ্টিমিটাৰলৈকে নৰ্মেল চকুৱেও দেখা নাপায়, গতিকে এই মানুহজনে অৱশ্যে দেখা নাপায়। আমি কি হয়, 25 সেণ্টিমিটাৰ আৰু তাৰ দূৰৰ বস্তুবিলাক দেখা পাওঁ, কিন্তু এই ৰোগত ভোগা ব্যক্তি এজনে 25 সেণ্টিমিটাৰলৈকেতো দেখা নাপায়, 25 সেণ্টিমিটাৰৰ পৰা ক'লৈকে দেখা নাপায়, 100 সেণ্টিমিটাৰলৈকেও দেখা নাপায়। এতিয়া আমি হ'লে দেখা পালোঁ হয়, মানুহজনে দেখা নাপায়। কিন্তু 100 সেণ্টিমিটাৰৰ পৰা দূৰৰ বস্তুবিলাক দেখা পাব। এইটো যদি অসীমত থাকে বস্তু এটা, ইয়াক যদি চাই থাকে ই দেখা পাই যাব, কিন্তু 1 মিটাৰৰ পৰা ওচৰৰ বস্তুবিলাক আৰু দেখা নাপায়। গতিকে যোনখন লেন্স ব্যৱহাৰ কৰিব, উত্তল লেন্স, এই লেন্সখনৰ কাম কি হ'ব, যে লেন্সখনে কি কৰিব, সুস্থ মানুহে কিমান সেণ্টিমিটাৰলৈকে দেখা পায়, 25 সেণ্টিমিটাৰলৈকে। এই মানুহজনে 100 সেণ্টিমিটাৰলৈকে 100 সেণ্টিমিটাৰৰ পৰাহে দেখা পায়। গতিকে সুস্থ কৰিব যিহেতু লাগে, সুস্থ কৰিব লাগে মানে কি হয়, সুস্থ মানুহে 25 সেণ্টিমিটাৰলৈকে দেখা পায়, গতিকে এই মানুহজনেও দেখা পাব লাগিব, ডক্টৰৰ কাম সেইটোৱে হ'ব। গতিকে 25 সেণ্টিমিটাৰত যদি কিবা এটা লক্ষ্য বস্তু এই ৰোগৰ কাৰণে থৈ দিয়া হয়, সেই 25 সেণ্টিমিটাৰত থকা লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব ক'ত গঠন কৰি দিব লেন্সখনে, যোনখন সংশোধনীমূলক লেন্স ব্যৱহাৰ কৰিছে, এই লেন্সখনে এই লক্ষ্য বস্তুটোৰ যোনটো 25 সেণ্টিমিটাৰ দূৰত্বত আছিলে, আগতে দেখা নাপাইছিলে, এতিয়া কি হ'ব, 25 সেণ্টিমিটাৰ দূৰত্বত যদি লক্ষ্য বস্তু এটা থওঁ, সেই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব কিমান সেণ্টিমিটাৰ গঠন কৰি দিব, য'লৈকে সি দেখা পায়। অৰ্থাৎ ক'ৰ পৰা ক'লৈকে দেখা পায়, 100 সেণ্টিমিটাৰলৈকে দেখা পায়। গতিকে মই কি ক'লোঁ, 25 সেণ্টিমিটাৰত যদি লক্ষ্য বস্তু থাকে, অৰ্থাৎ লক্ষ্য বস্তু বুলি কোৱাৰ লগে লগে ইউ আহি গ'ল, ইউ ইকুৱেল টু কিমান হৈ যাব, 25 সেণ্টিমিটাৰ। আৰু মাইনাছ কিয় আহিলে, মাইনাছ এইকাৰণে আহিছে যে লেন্সৰ সন্মুখত আছে, সংশোধনীমূলক লেন্সৰ সন্মুখত আছে। গতিকে এই লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে মনত ৰাখিম, আমি যে অংকবিলাক কৰি আছোঁ, এই সংশোধনীমূলক লেন্সৰ অংক হয়, চকুৰ লেন্সৰ নহয়। ঠিক আছে, চকুৰ লেন্সৰ একো সাল সলনি ঘটোৱা নাই। এই লেন্সখনে কি কৰিব, 25 সেণ্টিমিটাৰত এটা লক্ষ্য বস্তু থাকিলে, যিটো সুস্থ মানুহৰ বাবে হয়, ডক্টৰে সুস্থ কৰিব চাই আছে, গতিকে 25 সেণ্টিমিটাৰত থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব ক'ত গঠন কৰি দিব, প্ৰতিবিম্বটো 100 সেণ্টিমিটাৰ। গতিকে লক্ষ্য বস্তু ক'ত আছিলে, 25 সেণ্টিমিটাৰত, আৰু প্ৰতিবিম্ব ক'ত গঠন হৈ যাব,
100 সেণ্টিমিটাৰ প্ৰতিবিম্ব গঠন কৰি দিব যেহেতু তাৰ নিকট বিন্দু কিমান 100 সেণ্টিমিটাৰ দূৰলৈ আঁতৰি গ'ল 100 সেণ্টিমিটাৰলৈকে সি দেখা পায় 100 সেণ্টিমিটাৰৰ পৰা সি দেখা পোৱা ষ্টাৰ্ট হৈছে ওচৰতে এইটোৱে আছে ইয়াতো গঠন কৰিব পাৰিলে ডক্টৰে বিচাৰিলে ইয়াতো পাৰিলে যদি এইখিনি ইয়াৰ পৰা বাহিৰৰখিনি আৰু সি দেখা পায় কিন্তু কি দৰকাৰ পৰিছে 100 সেণ্টিমিটাৰ ওচৰতে আছে যেহেতু ওচৰতে গঠন কৰাই দেখাই দিলে যে 100 সেণ্টিমিটাৰ ঠিক আছে নে গতিকে এটা বস্তু মনত ৰাখিবি 25 সেণ্টিমিটাৰ মানুহজনক সুস্থ কৰিব বিচাৰি আছে আগত সি নৰ্মেল মানুহে 25 সেণ্টিমিটাৰলৈকে দেখা পায় ই 25 সেণ্টিমিটাৰলৈকে দেখা পোৱা নাছিলে গতিকে ডক্টৰে কি কৰিলে 25 সেণ্টিমিটাৰ থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব 25 সেণ্টিমিটাৰ থকা 100 সেণ্টিমিটাৰ গঠন কৰি দেখুৱালে কিন্তু ভিটো কি আছে এতিয়া দুটা প্ৰতিবিম্বটো ক'ত গঠন কৰি দেখুৱালে 100 সেণ্টিমিটাৰ প্ৰতিবিম্ব দূৰত্ব কিন্তু লেন্সৰ ক'ত আছে সমুখতে আছে লেন্সৰ সমুখত যিমান থাকিব ভ্যালু কি আহিব তাৰ মাইনাস হয় গতিকে চা উত্তল লেন্সৰ ক্ষেত্ৰত যদি আমি ইয়াৰ আগৰ চেপ্টাৰটো কোনোবাই ভালকৈ পঢ়িছ গম পাম যে উত্তল লেন্সৰ ক্ষেত্ৰত ইউৰ ভ্যালু ঋণাত্মক কিন্তু ভিৰ ভ্যালু ধনাত্মক হয় কিন্তু এই অংকটোৰ ক্ষেত্ৰত যেটো ইউ লেন্সৰ সমুখত আছে আৰু ভিউ লেন্সৰ সমুখতে আছে গতিকে দুইটা ভ্যালুৱে কি হ'ব মাইনাসত আহিব ইউ ইকুৱেল টু -25 ভি ইকুৱেল টু -100 আকৌ শৰ্টকাট ট্ৰিকটো কি হয় মনত ৰাখিবৰ কাৰণে যেতিয়াই দূৰদৃষ্টিগ্ৰস্ততাৰ অংক দিব একো চাব নালাগে ইউৰ ভ্যালুটো সদায় কিমান লবি -25 সেণ্টিমিটাৰে লবি আমাৰ কিতাপৰ অংকৰ কাৰণে ইউৰ ভ্যালু কি হ'ব দূৰদৃষ্টিগ্ৰস্ততাৰ কাৰণে সদায় -25 আৰু ভি ভ্যালু কি হ'ব যোনটো নিকট বিন্দু দিয়া থাকে নিকট বিন্দু মানে যিমান দূৰত্বলৈকে সেই মানুহজন দেখা পায় বুলি দিয়া আছে বেমাৰ হোৱা মানুহজনে ইয়াত কিমান দিয়া আছে অংকটোৰ কাৰণে কিমান দূৰত্ব দিয়া আছে মানুহজনৰ নিকট বিন্দু 100 সেণ্টিমিটাৰ সুস্থ মানুহ 5 সেণ্টিমিটাৰ এই মানুহজনৰ নিকট বিন্দু কিমান সেণ্টিমিটাৰ 100 সেণ্টিমিটাৰ তাৰ পাছত সেই আগৰ নিয়মে ফলো কৰিম আমি 1/v - 1/u ইকুৱেল টু 1/f ফৰ্মুলা ভ্যালু পুট কৰিম কটাকটি সব কৰাৰ পাছত কিমান পামগে f ইকুৱেল টু 100/3 পামগে 3/100 পাইছো 1/f উল্টাই দিয়া লাগিলে f ইকুৱেল টু 100/3 ডিভাইড কৰিলে 33.3 সেণ্টিমিটাৰ মই আকৌ কৈছো ক্ষমতা উলিয়াবৰ কাৰণে p উলিয়াবৰ কাৰণে ফোকাস যোগ্য সদায় কিহত থাকিব লাগিব মিটাৰত থাকিব লাগিব সেণ্টিমিটাৰ আছে মিটাৰলৈ লৈ গ'লে কিমান হ'ব 0.33 মিটাৰ p ইকুৱেল টু 1/f ইয়াত ভ্যালু পুট কৰিবে ভ্যালু পুট কৰাৰ লগে লগে আমি আনসাৰ পাই যাম ঠিক আছে নাই 1/, কিমান হ'ব 0.33 1/, ডিভাইড কৰাৰ লগে লগে আমি উত্তৰটো পাই যাম অংকটো সবে কৰিব চেষ্টা কৰিবি আৰু উত্তৰটো কিহত লাভ প্লাছৰ লাভ লাগিব আমি জানো যে উত্তল লেন্স যেটো ব্যৱহাৰ কৰো উত্তল লেন্স ব্যৱহাৰ কৰি আছো উত্তল লেন্সৰ ক্ষমতা সদায় ধনাত্মকে হয় গতিকে উত্তৰটো ওলাব লাগিব মানে ধনাত্মকতে ওলাব লাগিব ঠিক আছে গতিকে এটা বস্তু মনত ৰাখিলে ইম্পৰ্টেন্ট পইণ্টটো কি হয় এই লেন্সৰ ছবিৰ কাৰণে যে 25 সেণ্টিমিটাৰ মানুহে সুস্থ মানুহে দেখা পায় ই দেখা নাপাইছিলে লেন্সখন ব্যৱহাৰ কৰাৰ লগে লগে ই 25 সেণ্টিমিটাৰ থকা লক্ষ্য বস্তু এটা দেখা পোৱা হৈ গ'ল সেইকাৰণে লক্ষ্য বস্তু কিমান লৈছো -25 কোড গঠন কৰি দিব জলকে সি দেখা পায় অৰ্থাৎ এই 100 সেণ্টিমিটাৰ থকা বস্তু দেখা পাইছিলে এই লেন্সনে কি কৰিব 25 সেণ্টিমিটাৰটো যদি লক্ষ্য বস্তু থাকে বা 30 সেণ্টিমিটাৰটো লক্ষ্য বস্তু থাকে কোড গঠন কৰি দিব প্ৰতিবিম্বটো গৈ পেলাই 100 সেণ্টিমিটাৰ গঠন কৰি দিব ঠিক আছে আৰু শৰ্টকাট কি হয় যে দূৰদৃষ্টিগ্ৰস্ততাৰ অংকৰ কাৰণে ইউ ভ্যালু সদায় ডাইৰেক্ট -25 সেণ্টিমিটাৰ লম ভি ভ্যালুটো নিজৰ ইচ্ছামতে দিয়া থাকিব এটো ইয়াৰ আমাৰ 1 মিটাৰ দিয়া আছে ইয়াৰ নিকট বিন্দু বেমাৰী চকুৰ নিকট বিন্দু 1 মিটাৰ গতিকে 100 সেণ্টিমিটাৰ হৈ যাব বেলেগ অংকৰ কাৰণে বেলেগো দিব পাৰে কিন্তু ইউ ভ্যালুটো সদায় -25 আৰু লগতে এটো মন ৰাখিম যে ভি ভ্যালুটো সদায় কি হ'ল লৈছো মাইনাসতে লৈ আছো দুইটা মাইনাসত ঠিক আছে তাৰ পাছত কি পাই যাম ক্ষমতা পাই যাম আৰু লেন্সখনৰ প্ৰকৃতি সুধিছে অবভিয়াসলি লেন্সখনৰ প্ৰকৃতি আমি অংকটো কৰি উলিয়াব লাগে এই ফোকাস যোগ্যটো যে ধনাত্মক ওলালে ফোকাস যোগ্য ধনাত্মক মানে লেন্সখন উত্তল লেন্স হ'ব ঠিক আছে গতিকে আমি লিখিব পাৰো যে লেন্সখন উত্তল লেন্স গতিকে আমি গম পালো অংকটো কেনেকৈ কৰিব গৈ আছো লেন্সৰ প্ৰকৃতি উত্তল লেন্স আৰু ক্ষমতা কিমান হৈ যাব আমি অংকটো কৰিলে পামগে কৰি চাবি অংকটো কিমান উত্তৰ ওলাই তাৰ পাছত মোক জনাবি ঠিক আছে এইটো আছিল হাইপাৰমেট্ৰিক অংক এই দুটা অংকৰ পৰীক্ষা বিশেষভাৱে এই দুটা প্ৰশ্ন আহি থাকে আৰু বাকি বেলেগ প্ৰশ্ন আহিলেও যদি কৰিব পাৰো বুজিবৰ কাৰণে চেষ্টা বুজি নাপালে মোক কমেন্ট কৰিবি ঠিক আছে ইনবক্সত দিলে হ'ল